দুধনৈ নিকটৱৰ্তী লেলা নিবাসী ভীমলাল মিশ্ৰলৈ ৰাষ্ট্ৰপতিৰ সন্মান অহা ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা ভীমলাল মিশ্ৰক নতুন দিল্লীস্থ ৰাষ্ট্ৰপতি ভৱনত সন্মান জনোৱা হ'ব। ভীমলাল মিশ্ৰই গোবৰ্ধন আঁচনিৰ জৰিয়তে গোবৰ গেছৰ এক প্ৰজেক্টৰ জৰিয়তে অঞ্চলটোৰ ১৮ ঘৰ মানুহলৈ গোবৰ গেছৰ যোগান ধৰি আহিছে। ভৱিষ্যতলৈ এই যোগান পুনৰ বৃদ্ধিৰ লক্ষ্য ৰখা ভীমলাল মিশ্ৰই নিজৰ ঘৰতে থকা ডায়েৰী ফাৰ্মত দৈনিক জমা হোৱা প্ৰায় ৬০০ কেজিৰ পৰা ৭০০ কেজি গোবৰেৰে এই গেছৰ যোগান ধৰি আহিছে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা পঠোৱা মহামান্য ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু স্বাক্ষৰিত আমন্ত্ৰণী পত্ৰখন গোৱালপাৰা মুখ্য ডাক বিভাগৰ ডাক বিষয়া ঋষিকেশ দাস, মনীষা নাথ, দুধনৈ উপ ডাক বিভাগৰ ডাক বিষয়া অৰ্জুন কুমাৰ শাহ আৰু লেলা শাখা ডাকঘৰৰ ডাক কৰ্মচাৰী থমাছ কাকতিয়ে নিজে আহি ভীমলাল মিশ্ৰক অৰ্পণ কৰে। আমন্ত্ৰণী পত্ৰখন লাভ কৰি ভীমলাল মিশ্ৰই ডাক বিভাগৰ জৰিয়তে মহামান্য ৰাষ্ট্ৰপতিলৈ কৃতজ্ঞতা তথা ধন্যবাদ সূচক বাৰ্তা প্ৰেৰণ কৰে। ভীমলাল মিশ্ৰক ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা নতুন দিল্লীস্থ ৰাষ্ট্ৰপতি ভৱনত এই সন্মান প্ৰদান কৰা হ'ব। হয়, নমস্কাৰ। মই ভীমলাল মিশ্ৰ, ভাৰতীয় ডাক বিভাগৰ পৰা তেওঁলোকে মোক ৰাষ্ট্ৰপতি ভৱনৰ পৰা যোনটো নিমন্ত্ৰণ পত্ৰ আহিছে সেইটো পত্ৰৰ বাবদ তেওঁলোকে সময়মতে মোক এই পত্ৰটো দিবলৈ ঘৰলৈকে আহিছে। কি কাৰণে এই পত্ৰখন আপোনালোকে প্ৰেৰণ কৰিছে? মই পত্ৰখন পোৱা মানে আমাৰ এটা কিবা এটা গোবৰ্ধন আঁচনিৰ প্ৰগ্ৰাম প্লান চলি আছে যে আমি আজি গোবৰ গেছ এটা প্লানৰ দ্বাৰা আমি ১৭ ঘৰ ১৮ ঘৰে কানেকশ্যন গেছ জ্বলাই আছোঁ, ৰেগুলাৰ চলি আছে। সেই গেছৰ বাবদ ৰাষ্ট্ৰপতি ভৱনলৈ মোক নিমন্ত্ৰণ কৰাইছে আৰু মই এই বাবদ ৰাষ্ট্ৰপতিক মই ধন্যবাদ জনাওঁ যে তেওঁলোকে এইটো আজি মোৰ নিচিনা মানুহক যে তেওঁলোকে নিমন্ত্ৰণ কৰিছে সেইটোৰ বাবে মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যিটো গেছৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টটো ভৱিষ্যতলৈ আৰু বৃদ্ধি কৰাৰ আছে হয়। ইয়াতকৈ আৰু চাওঁ, আমি যদি চেষ্টা কৰোঁ আৰু যদি আমি এতিয়া ১৭ ঘৰ চলাই আছোঁ, যদি আমি ২০ ঘৰ ২৫ ঘৰলৈকে চলাব পাৰোঁ আগলৈকে। ডেইলি কিমান প্ৰডাকশ্যন হয় গেছ? ডেইলি ইয়াতে আপোনাৰ মোটামুটি ১৭ৰ পৰা ১৮ কেজি গেছ প্ৰডাকশ্যন হয়। আমি সেই গেছৰ দ্বাৰা ১৮ ঘৰে কানেকশ্যন গেছ জ্বলাই আছোঁ। লগত ধৰক কিন্তু গোবৰ দৰকাৰ, গোবৰ আমাৰ মোটামুটি ডেইলি ৬০০ৰ পৰা ৭০০ কেজি গোবৰ আমি দি আছোঁ তাতে। হয়, জিলা প্ৰশাসনৰ পৰা কোনোবা আহিছিল নেকি? জিলা প্ৰশাসনৰ পৰা জিলা উপায়ুক্ত আহিছিল। হয়, আজি মোটামুটি তেওঁ আহিছিল কেতিয়া ১০ দিনমান আগত আহিছিল তেওঁ ইয়াতে। হয়, তেওঁ ইয়াতে ভিজিট কৰি গৈছিল আৰু লগতে আপোনাৰ গুৱাহাটীৰ পৰা আহিছিল আমাৰ চিফ ইঞ্জিনিয়াৰ ছাৰ আহিছিল। এই প্ৰগ্ৰেমটো ৰাষ্ট্ৰপতি ভৱনৰ আপোনাক যিটো বঁটা দিব বা পুৰস্কাৰটো দিব কোন তাৰিখে দিছে? তাৰিখটো মোক দিছে আপোনাৰ ২৬ জানুৱাৰী। ২৬ জানুৱাৰীতে নিমন্ত্ৰণ কৰিছে, কিন্তু আমাক চাগে লৈ যাব ২৫তে লৈ যাব নেকি ইয়াৰ পৰা দিল্লীলৈ। হয়। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।